हेलो बंधुসকল যদি আপুনি সেন্ট্রাল ব্যাংক অফ ইন্ডিয়াৰ কাস্টমাৰ আৰু সেন্ট্রাল ব্যাংক অফ ইন্ডিয়াৰ নতুন মোবাইল এপ সেন্ট ইজ মোবাইল এপটোত গৈ আপুনি বেনিফিচিয়াৰী বা পেয়ি এড নকৰাকৈয়ে যদি আপুনি ডাইৰেক্টলি কুইক ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি সেন্ট ইজ মোবাইলটোত লগইন হৈ যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ মোবাইল স্ক্ৰিনত আইছো আৰু সেন্ট ইজ মোবাইল এপটো ওপেন কৰি লৈছো যেতিয়া সেন্ট ইজ মোবাইল এপটো ওপেন হ'ব আমি ইয়াত আমাৰ ফিংগাৰপ্ৰিন্ট বা এমপিন বা পাসওয়ার্ড মাধ্যমত আমি আমাৰ একাউণ্টত লগইন হৈ যাম এতিয়া চাওক আমি সেন্ট্রাল ব্যাংক অফ ইন্ডিয়াৰ সেন্ট ইজ মোবাইল এপটোত লগইন হৈ গৈছো ইয়াত আমি পইচা ট্ৰান্সফাৰ কৰিব লাগে একাউণ্ট নম্বৰ এড নকৰাকৈ মানে পেই লিষ্টত একাউণ্ট নম্বৰ এড নকৰাকৈ আমি পইচা ট্ৰান্সফাৰ কৰিব লাগে যদি তেনেকুৱা হয় তেতিয়ালে ইয়াত পেমেন্টছৰ লগতে এটা গো টু পেমেন্টছৰ এটা অপচন পাম তাৰ ওপৰত ক্লিক কৰি দিম গো টু পেমেন্টছৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজত আপুনি আহিব বহুত কেইটা অপচন একেবাৰে ওপৰৰ বাৰডালতে পাব যেহেতু আমি ইয়াত কৈছো একাউণ্ট নম্বৰ এড নকৰাকৈ আমি পইচা ট্ৰান্সফাৰ কৰিব লাগে সেই কাৰণে কুইক পে যেটো অপচন আছে তাৰ ওপৰত ক্লিক কৰি দিম কুইক পেৰ ওপৰত ক্লিক কৰাৰ পাছত প্ৰথমতে আপোনাৰ যেটো সেভিং বেংক একাউণ্ট নম্বৰ আছে সেন্ট্রাল বেংকৰ তাৰ একাউণ্ট নম্বৰটো দেখাৱা হ'ব কেইটামান সংখ্যা আৰু ব্যালেন্স দেখুৱা হ'ব এতিয়া প্ৰথমতে এটা অপচন আছে পে একাউণ্ট ইজ ইন সেন্ট্রাল বেংক অফ ইন্ডিয়া যদি আপোনাৰ একাউণ্ট নম্বৰ যেটো পইচা সেন্ড কৰি আছে হেতু সেন্ট্রাল বেংক অফ ইন্ডিয়াৰে একাউণ্ট নম্বৰ হয় তেতিয়াহলে এইটো বটন অন কৰি দিব লাগিব বুটামটো অন কৰি দিয়াৰ পাছতে আপুনি একাউণ্ট নম্বৰটো এন্টাৰ কৰিবলৈ যাব লাগিব আৰু এন্টাৰ কৰি আপোনাৰ নামটো লিখি পইচা ডাইৰেক্টলি ট্ৰান্সফাৰ কৰিব পাৰে কিন্তু আমাৰ একাউণ্ট নম্বৰ যেটোত আমি পইচা ট্ৰান্সফাৰ কৰি আছো হেতু আধাৰ বেংকৰ একাউণ্ট সেই কাৰণে ইয়াত একাউণ্ট নম্বৰটো এন্টাৰ কৰিম তাৰপিছত ৰি-এন্টাৰ একাউণ্ট নম্বৰ সেম একাউণ্ট নম্বৰটো আকৌ ইয়াত এন্টাৰ কৰিম আৰু পেইৰ একাউণ্ট নাম পেইৰ নামটো কি একাউণ্টত হেতু ইয়াত ভৰাব লাগিব তাৰপিছত আপুনি IMPS বা NEFT ত ক্লিক কৰি পইচাটো ট্ৰান্সফাৰ কৰিবৰ কাৰণে সিলেক্ট কৰিব পাৰে এতিয়া মোড অফ ট্ৰান্সফাৰত আমি ইয়াত IMPS এ সিলেক্ট কৰিম যেহেতু IMPS কৰিলে তুৰন্তে পইচাটো ট্ৰান্সফাৰ হৈ যায় কিন্তু NEFT কৰিলে সময় লাগে 2 ঘণ্টামান তাৰপিছত IFSC কোড মানে যেটো একাউণ্টত পইচা পঠাই আছে তাৰ IFSC কোডটো ইয়াত এন্টাৰ কৰিব লাগিব এখিনি আমি ইয়াত ভৰাই লওঁ সেই ডিটেইলছখিনি আমি ইয়াত ভৰালো আৰু এতিয়া এমাউণ্টটো ভৰাব লাগিব কিমান ট্ৰান্সফাৰ কৰিব লাগে ইয়াত এমাউণ্টটো ভৰাই দিয়ক আৰু এই ৰিমাৰ্কছত গৈ ক্লিক কৰাৰ পাছত এখন লিষ্ট পাব তাৰ পৰা যিকোনো এটা ৰিমাৰ্ক আমি সিলেক্ট কৰি লম কিন্তু হেতু আপোনাৰ একাউণ্টত পইচা পঠোৱাৰ পাৰপজটোৰ ৰিলেভেন্ট হ'ব লাগিব আৰু যদি একো নাপায় তেতিয়া আপুনি আধাৰ সিলেক্ট কৰি আপুনি লিখিব পাৰে গতিকে আমি এখিনি ইয়াত কৰি লম এতিয়া চাওক আমি গোটেইখিনি ডিটেইলছ ভৰালো এমাউণ্টটো ভৰালো আৰু ৰিমাৰ্কছত আমি সিলেক্ট কৰিলো সেভিং ফৰ ফিউচাৰ আৰু এটা ইয়াত নোট দিয়া হৈছে ট্ৰান্সফাৰ উইদাউট এডিং এ পেই মানে বিনা পেই এড কৰি আপুনি যদি পইচা ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেতিয়াহলে আপ টু 20000 মানে 20000 টকা লৈহে পইচাটো আপুনি ট্ৰান্সফাৰ কৰিব পাৰিব ঠিক আছে এতিয়া আমি কন্টিনিউ কৰি দিম কন্টিনিউ কৰাৰ পাছত যিবিলাক ডিটেইলছ আপুনি অলৰেডি সিলেক্ট কৰিছিলে বা এন্টাৰ কৰিছিলে সব ইয়াত দেখুৱা হ'ব যদি সববিলাক ঠিক আছে তেতিয়াহলে কনফাৰ্ম বুটামৰ ওপৰত ক্লিক কৰি দিব যেতিয়া কনফাৰ্ম বুটামৰ ওপৰত ক্লিক কৰি দিম আপোনাৰ যেটো OTP আছে হেতু আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত গুচি যাব আৰু ইয়াত এটা পপআপ উইন্ডোও আহিছে ইয়াত কোৱা হৈছে 100 টকা পঠোৱাৰ কাৰণে এই একাউণ্টত আপোনাৰ OTPটো এইটো আৰু যদি আপুনি এইটো ডাইৰেক্টলি ইয়াত ভৰাই দিব খুজিছে তেতিয়া এলাউ কৰি দিয়ক ইয়াত দিন নহলে ডিনাই কৰিব পাৰে ডিনাই কৰিলে কেনসেল হৈ যাব এলাউ কৰি দিছো আমি ইয়াত এলাউ কৰাৰ পাছত OTPটো নিজে নিজে ভৰি যাব আৰু আপোনাৰ এমাউণ্টটো সেই একাউণ্টত ট্ৰান্সফাৰ হৈ যাব বন্ধুসকল এনেকৈয়ে আপুনিও যদি সেন্ট ইজ মোবাইল এপত কুইক ট্ৰান্সফাৰ কৰিব বিচাৰিছে বা বিনা পেই এড কৰি আপুনি পইচা ট্ৰান্সফাৰ কৰিব বিচাৰিছে তেতিয়াহলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি সেন্ট ইজ মোবাইল এপত গৈ আপুনি পেই বা বেনিফিচিয়াৰী এড নকৰাকৈ পইচা ট্ৰান্সফাৰ কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ